উপপাদ্য 6.2 যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। এটা প্ৰমাণ কৰিব লাগে। আমি কি কৰিলো, এ বি চি ত্ৰিভুজৰ আমি ধৰি ললো এল ৰেখাডালে এ বি চিৰ ডি আৰু ই বিন্দুক ছেদ কৰিছে। এল ৰেখাই এ বি চিৰ আমি আৰু এটা এ বি চিৰ এ বি আৰু এ চি বাহু ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিছে। বাক্যটো এনেকৈ লিখিবা, ধৰা হ'ল এল ৰেখাই ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহু ক্ৰমে ডি আৰু ই বিন্দুক ছেদ কৰিছে, যাতে এ ডি বাই ডি বি এইটো ইকুৱেল টু এ ই বাই ই চি। কাৰণ আমাক দিয়া আছে যে যদি একে অনুপাতত ভাগ কৰে, সেইকাৰণে একে অনুপাতটো আমি এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি বুলি ধৰিলোঁ। এতিয়া প্ৰমাণ কৰিব লাগে যে ডি ই সমান্তৰাল বি চি। আমি সমান অনুপাতত ভাগ কৰে বুলিহে পালোঁ। যদি ডি ই বি চিৰ সমান্তৰাল নহয় তেন্তে ডি ই ডেছ বি চিৰ সমান্তৰাল অঁকা হ'ল। আমি নহয় বুলি ধৰি ল'লোঁ, সেইকাৰণে আমি আৰু এডাল বি চিৰ সমান্তৰাল হয় বুলি আঁকি ল'লোঁ। প্ৰমাণ, ত্ৰিভুজ এ বি চিত এ ডি বাই ডি বি, এইটো এ ডি বাই ডি বি এইখিনি আমাক দিয়া আছে এ ই বাই ই চি, এইটো নাম্বাৰ 1 দিলোঁ, প্ৰদত্ত। আকৌ ডি ই ডেছ সমান্তৰাল বি চি অংকন মতে, এইটো ব্ৰেকেটৰ ভিতৰত অংকন মতে, যিহেতু ডি ই ডেছ সমান্তৰাল বি চি ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই আন দুটা বাহুক সমানুপাতত বিভক্ত কৰে, সেইকাৰণে এ ডি বাই ডি বি ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি, থেলছৰ উপপাদ্য বা উপপাদ্য 6.1 মতে। গতিকে 1 আৰু 2ৰ পৰা আমি কি পালোঁ, বাওঁফালৰখিনি একেই, গতিকে সোঁফালৰ দুটা সমান। ইয়াতে আহি কৰিব লাগিব কি, দুইফালে আমি যদি 1 এটা যোগ কৰোঁ, যোগ কৰিলে আমি কোনোবা এটা একে বনাব লাগিব। সেইকাৰণে এ ইৰ লগত চোৱা, এ ইৰ লগত যদি ই চি যোগ কৰি দিওঁ এ চি পাম, সেইকাৰণে দুইফালে আমি 1 এটা যোগ কৰিলোঁ। গতিকে এই ষ্টেপটো যদি ইয়াতে মনত ৰাখোঁ, বাকীখিনি সহজ। যোগ কৰি দিয়াৰ লগে লগে কি হ'ল, এ ই বাই ই চি আছে, এইটো 1 হয়, গতিকে 1ৰ লগত ই চি পূৰণ হৈ বহিল। ঠিক তেনেকৈ এইটো ই ডেছ চি 1ৰ লগত পূৰণ হৈ বহিল, যিটো আমি ভগ্নাংশৰ ক্ষেত্ৰত সৰল কৰোঁ। ঠিক একেধৰণে এইটোও হ'ল। গতিকে এ ই বাই ই চি ইকুৱেল টু হ'ল এ চি, ই মিলি যাব, ই ডেছ মিলি যাব, এ চি থাকিব। দুইফালে এ চি থাকিল ওপৰত, গতিকে এ চি আমি যদি কাটি দিওঁ, কাটি দিলে কি থাকিব, ই চি ইকুৱেল টু ই ডেছ চি। চিটো একেটাই বিন্দু, তাৰমানে ই আৰু ই ডেছ, অৰ্থাৎ ই আৰু ই ডেছ মিলি যাব। এতেকে ডি ই সমান্তৰাল বি চি, যিহেতু ডি ই ডেছ সমান্তৰাল বি চি আমি আঁকি লৈছিলোঁ, এইটো অংকন মতে, গতিকে প্ৰমাণিত।